এটা ঐতিহাসিক মুহূৰ্ত আৰু প্ৰায় 10,000কৈ অধিক শিল্পীয়ে যি বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব 6 বজাৰ লগে লগে এই অনুষ্ঠান আৰম্ভ হ'ব আৰু এতিয়া দিনৰ প্ৰায় 1 বজাৰ পৰাই যিসকল উপভোগ কৰিবলৈ আহিছে যিসকল ৰাইজ জনসাধাৰণ আহিছে তেওঁলোক ইতিমধ্যে গ্যালাৰীত প্ৰায় দেখিবলৈ পাইছে কেইবাজন কানো মোৰ লগত আছে যে তেওঁলোক আহি গ্যালাৰীত ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু মই কৈছোঁ যে 6 বজাৰ লগে লগে এই যি মূল অনুষ্ঠান সেই বাগৰুম্বা নৃত্যৰ যি মূল অনুষ্ঠান সেয়া অনুষ্ঠিত হ'ব আৰু সকলোৱে জানে যে বিহুৰ পিছত ঝুমুৰ আৰু ঝুমুৰ পিছত বাগৰুম্বা নৃত্যক বিশ্ববাসীৰ মাজত পৰিচয় দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত এনেধৰণৰ বাগৰুম্বা নৃত্য উপভোগ কৰাৰ কাৰণে আজিৰ দিনটো আহি পৰিছে এটা বিশেষ মুহূৰ্ত নিশ্চিতভাৱে এক হিষ্টৰিক মোমেণ্ট এই মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ যিসমূহ ৰীতি নীতি স্বকীয় বৈশিষ্ট্য আছে সেইসমূহক প্ৰচাৰ প্ৰসাৰ সংৰক্ষণ সংবৰ্ধন কৰাৰ উদ্দেশ্যে তেখেতে প্ৰথমৰ পৰাই প্ৰয়াস চলাইছিলে যাৰ ফলশ্ৰুতিত আমাৰ ৰাজ্যত এটা নতুন বিভাগৰো তেখেতে সৃষ্টি কৰিছিলে যিটো বিভাগৰ নাম হৈছে ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰ আৰু সমান্তৰালভাৱে বৃহৎ সমাৱেশেৰে ব্যৱস্থিত ৰূপত আমি আমাৰ এই বৰ্ণাঢ্য কৃষ্টি সমষ্টিসমূহক উপস্থাপন কৰিব পৰা যায় নেকি তাৰ বাবেও মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছিলে তাৰ ফলশ্ৰুতিত আমি প্ৰয়াস কৰিছিলোঁ আমাৰ বিহুক আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ লগত জড়িত হৈ থকা যি বিহু নৃত্য একক স্থানত বৃহৎ সমাৱেশেৰে এটা অনুষ্ঠানৰ আয়োজন আমি এই স্থানতে আমি সেই কাম কৰিছিলোঁ বিহু বিনন্দিয়া পৰৱৰ্তী সময়ত 200 বছৰীয়া অসমৰ চাহ শিল্পৰ লগত জড়িত হৈ থকা চাহ জনগোষ্ঠী আদিবাসী সমাজৰ এটা আধ্যাত্মিক উৎসৱ কৰম পৰৱৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা ঝুমুৰকো আমি এই স্থানতে বৃহৎ আয়োজনেৰে আমি অনুষ্ঠিত কৰিছিলোঁ য'ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উৎসৱ বৃদ্ধি কৰিছিলে তেখেতৰ উপস্থিতিৰে আৰু 62খন দেশৰ হেড অফ মিছনেও এই ঝুমুৰৰ বিনন্দিয়া দৃশ্য উপভোগ কৰিছিলে আৰু আজি সন্ধিয়া আমাৰ অসমৰ এটা অন্যতম আদিম জনগোষ্ঠী বড়ো সমাজৰ স্বাভিমানৰ এটা প্ৰতীক বাগৰুম্বা সেই বাগৰুম্বাকো আমি ইয়াতে পৰিৱেশন কৰিবৰ কাৰণে আয়োজন ইতিমধ্যে কৰি তুলিছোঁ এই বাগৰুম্বা কেৱল নৃত্য নহয় এই বাগৰুম্বাত বড়ো সমাজৰ আধ্যাত্মিকতা জড়িত হৈ আছে এই বাগৰুম্বাত বড়ো সমাজৰ পৰম্পৰা জড়িত হৈ আছে বড়ো সমাজৰ বস্ত্ৰ সম্ভাৰ ইয়াতে জড়িত হৈ আছে অলংকাৰ জড়িত হৈ আছে ইয়াতে বড়ো সমাজৰ লোক বাদ্য জড়িত হৈ আছে গতিকে এই নৃত্যৰ মাজেদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশা প্ৰকাশ কৰে আমাৰ যি সমলসমূহে আমাৰ জনসমাজক সমৃদ্ধ কৰিছে সংগীতৰ জৰিয়তে আমাৰ জনসমাজ সমৃদ্ধ হৈছে কাৰুশিল্পৰ জৰিয়তে আমাৰ সমাজ সমৃদ্ধ হৈছে বস্ত্ৰ শিল্পৰ জৰিয়তে আমাৰ সমাজ সমৃদ্ধ হৈছে যাতে এই সকলো উপকৰণসমূহ বিশ্ববাসীৰ সন্মুখলৈ আমি লৈ যাব পাৰোঁ তেওঁলোকৰ যাতে আমি দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ তেনেধৰণৰ বহু চিন্তাৰে আমি এই বাগৰুম্বাৰ আমি আয়োজন কৰিছোঁ আৰু আজি যিহেতু শিল্পী দিৱস আমাৰ এগৰাকী স্মৰণীয় শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আজিৰ দিনটোত আমি স্মৰণ কৰোঁ আজিৰ এই দিনটোতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াইও আজি অসমত উপস্থিত হৈ এই শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিব নিশ্চিতভাৱে এক বৃহৎ অনুষ্ঠান বুলিয়ে মই কৈছোঁ এক ঐতিহাসিক মুহূৰ্ত আজিৰ দিনটো কিয়নো ইতিমধ্যে মই কৈছোঁ যে প্ৰায় 10,000কৈ অধিক শিল্পীয়ে এই বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব আৰু অসম চৰকাৰৰ বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত এনেধৰণৰ অনুষ্ঠান হৈ উঠিছে আৰু তেওঁলোকৰ উদ্দেশ্য হৈছে যে বাগৰুম্বাৰ যি লোকনৃত্য আছে এই লোকনৃত্য বিশ্ববাসীৰ সন্মুখত যাতে পৰিচিত হয় তাৰ বাবে এনেধৰণৰ বৃহৎ অনুষ্ঠান আয়োজন কৰা হৈছে আৰু মই এই কথাটোও জনাম যে বহুদিনীয়া প্ৰচেষ্টাত এই অনুষ্ঠান হ'বলৈ গৈ আছে বাগৰুম্বাৰ যি নৃত্য অনুষ্ঠান এয়া হ'বলৈ গৈ আছে কাৰণ জানুৱাৰী 4 তাৰিখৰ পৰাই ইয়াৰ যিসকল প্ৰশিক্ষক আছে সেই প্ৰশিক্ষকসকলক কলাক্ষেত্ৰত ট্ৰেইন আপ কৰোৱা হৈছিলে আৰু তাৰ পৰৱৰ্তী সময়ত প্ৰশিক্ষকসকলে যি 10,000 শিল্পী আছে 10,000 যুৱতী আছে তেওঁলোকক নৃত্যৰ বাবে সাজু কৰিছিল আৰু তাৰ পিছত কেইবাদিনো ফাইনেল ৰিহাৰ্চেল কৰাৰ পিছত
সৰু সজাত ৰিহাৰ্চল কৰাৰ পিছত আজি প্ৰধানমন্ত্ৰীৰ সন্মুখত মূল যি অনুষ্ঠান বাগৰুম্বাৰ নৃত্য সেয়া অনুষ্ঠিত হ'ব। মই পুনৰবাৰ দেখুৱাইছোঁ যে গেলাৰীত ইতিমধ্যে মানুহ আহিছে। মই এতিয়া প্ৰায় 2 বাজিব হৈছে, কিন্তু দেখিছে আপোনালোকে মানুহ এতিয়াৰ প্ৰায় 1:30-2 বজাৰ পৰাই গেলাৰীত মানুহ আহি অৱস্থান কৰিছে। তেওঁলোকে যি বাগৰুম্বাৰ নৃত্য সেয়া যাতে উপভোগ কৰিব পাৰে আৰু সুন্দৰ এই নৃত্য যাতে তেওঁলোকে ওচৰৰ পৰা চাব পাৰে, উপভোগ কৰিব পাৰে, তাৰ বাবে ইতিমধ্যে বহু লোক আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকৰ বাবে বিশেষ পাছ বা প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু যিসকল লোকে ষ্টেডিয়ামত প্ৰৱেশ কৰিব নোৱাৰিব তেওঁলোকৰ বাবেও কাষতে যি ফুটবল গ্ৰাউণ্ড আছে তাত এখন বৃহৎ LED স্ক্ৰীণ লগোৱা হৈছে। তেওঁলোকে পোনপটীয়াভাৱে সেই LED স্ক্ৰীণত এই যি নৃত্য অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগৰুম্বাৰ যি নৃত্য অনুষ্ঠান সেয়া উপভোগ কৰিব পাৰিব। আৰু আপোনালোকেও অপেক্ষা কৰক সেই মূল সময়লৈ। 6 বজাত মূল অনুষ্ঠান আৰম্ভ হ'ব। নিউজ লাইভৰ জৰিয়তে আপোনালোকেও এই পোনপটীয়া দৃশ্য সৰু সজাইৰ পৰা বাগৰুম্বাৰ যি পোনপটীয়া নৃত্যৰ অনুষ্ঠান সেয়া আপোনালোকে উপভোগ কৰিব পাৰিব।